নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এনআৰচিক লৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এনআৰচিত নাম নথকা সকলক ঢকিয়াই বাহিৰ কৰি দিয়া হ'ব। আইনৰ ৰাস্তাৰে ঢকিয়াই বাংলাদেশ পঠিয়াই দিয়া হ'ব এনআৰচিত নাম নথকা সকলক। আজিৰ দিনটোত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনআৰচিত নাম নথকা লোকসকলক ঢকিয়াই বাহিৰ কৰি দিয়া হ'ব। আইনৰ ৰাস্তাৰে ঢকিয়াই বাংলাদেশ পঠিয়াই দিয়া হ'ব সেইসকল লোকক। ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। ঝাৰখণ্ডত বাংলাদেশী চিনাক্তকৰণৰ বাবে এনআৰচিৰ অতি আৱশ্যক, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে অসমত প্ৰথম পৰ্যায়ত 14 লাখ লোক বাংলাদেশী হিচাপে চিনাক্ত হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ অভিযানৰ বাবে আমি উচ্চতম ন্যায়ালয়ৰ অনুমতি বিচাৰিছোঁ। দ্বিতীয় পৰ্যায়ত আৰু বৃদ্ধি হ'ব চিনাক্ত হোৱা বিদেশীৰ সংখ্যা। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সৰ্বানন্দ সোণোৱালৰ দিনত ৰাজ্যত চলিছিল মৰম চেনেহ আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৰাজ্যত চলিছে ভয় ভাবুকি। নিজকে ভগৱান বুলি ভাবিব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বিস্ফোৰক মন্তব্য সাংসদ গৌৰৱ গগৈ। সৰ্বানন্দ সোণোৱালৰ দিনত ৰাজ্যত চলিছিল মৰম চেনেহ আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৰাজ্যত চলিছে ভয় ভাবুকি। সৰ্বানন্দ সোণোৱালৰ দিনত ৰাইজে বিজেপিক আদৰি লৈছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত ইয়াৰ বিপৰীত হৈছে। এই বিস্ফোৰক অভিযোগ আনিলে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে লগতে কয় যে নিজকে ভগৱান বুলি ভাবিব নালাগে হিমন্ত বিশ্ব শৰ্মাই। ক্ষমতা কোনো চকীত নাথাকে, ক্ষমতা থাকে জনতাৰ হাতত। এই মন্তব্য গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, কাইলৈৰ পৰা আকাশত দেখিব দুটাকৈ জোন। চন্দ্ৰৰ লগতে দৃশ্যমান হ'ব এই নতুন জোন। দুমাহৰ বাবে বিশ্ববাসীয়ে পাব আৰু এটা জোনবাই। এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী। কাইলৈৰ পৰা আকাশত দেখিব দুটাকৈ জোন। কাইলৈ দৃশ্যমান হ'ব ক্ষুদ্ৰ চন্দ্ৰ। দুমাহৰ বাবে বিশ্ববাসীয়ে পাব আৰু এটা জোনবাই। 29 ছেপ্টেম্বৰৰ পৰা 25 নৱেম্বৰলৈ নতুন জোন পাব পৃথিৱীবাসীয়ে। নিজস্ব উপগ্ৰহ চন্দ্ৰৰ লগতে দৃশ্যমান হ'ব এই নতুন জোন। বিজ্ঞানীসকলে এই নতুন জোনক নামাকৰণ কৰিছে মিনি মুন বুলি। অৱশ্যে এই মিনি মুন পৃথিৱীৰ নতুন উপগ্ৰহ নহয়। সৌৰজগতত ঘূৰি ফুৰা ই এটা এষ্ট্ৰইড বা গ্ৰহাণুহে। পৃথিৱীৰ মধ্যাকৰ্ষণে 29 ছেপ্টেম্বৰত এই গ্ৰহাণুটো টানি আনিব কক্ষপথলৈ, যাৰ পৰিণতিত 25 নৱেম্বৰ পৰ্যন্ত পৃথিৱীক প্ৰদক্ষিণ কৰি থাকিব এই গ্ৰহাণুটোৱে। 7 আগষ্টত আৱিষ্কাৰ হোৱা এই গ্ৰহাণুটোৰ নাম দিছিল 2024 PT5। দুমাহ পৃথিৱীৰ কক্ষপথত থাকি পুনৰ আন দিশে ধাৱমান হ'ব এই গ্ৰহাণুটো। অৱশ্যে নিশা কোনো প্ৰান্ততহে এই গ্ৰহাণুটো দৃশ্যমান হ'ব। খালী চকুৰে সূক্ষ্ম তৰাৰ দৰেহে দেখা যাব পাৰে এই 2024 PT5ক। টেলিস্কোপেৰে দুমাহৰ বাবে 2024 PT5ক পৰ্যবেক্ষণৰ বাবে সাজু হৈছে বিশ্বৰ বিজ্ঞানী মহল। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰে ল'ব কাল ৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ ভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন দাবীক লৈ নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে গোচৰ ৰুজু। দেশত এতিয়া বাতিল হোৱা নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন দাবীৰ অভিযোগত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে FIR পঞ্জীয়ন কৰাৰ নিৰ্দেশ দিছে
বেংগালুৰু আদালতে। নিৰ্মলা সীতাৰামন আদিৰ বিৰুদ্ধে জনাধিকাৰ সংঘৰ এজন আদৰ্শ আয়েৰে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন দাবী কৰা বুলি অভিযোগ দাখিল কৰে আৰু ইয়াৰ পিছতে বেংগালুৰুৰ জনপ্ৰতিনিধিৰ বিশেষ আদালতে এই বিষয়ত এফআইআৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নিৰ্মলা সীতাৰামনৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে বিগত ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিখন বাতিল কৰি ইয়াক অসাংবিধানিক বুলি অভিহিত কৰি নাগৰিকৰ তথ্যৰ অধিকাৰ খৰ্ব কৰা বুলি কৈছিল। কেন্দ্ৰীয় চৰকাৰে 2018 চনত এই আঁচনিখন প্ৰৱৰ্তন কৰিছিল আৰু ৰাজনৈতিক পুঁজিৰ স্বচ্ছতা বৃদ্ধিৰ বাবে ৰাজনৈতিক দলসমূহক নগদ ধনৰ অনুদান সলনি কৰাৰ লক্ষ্য লোৱা হৈছিল। এই গোচৰৰ প্ৰক্ৰিয়া প্ৰকাশ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই নিৰ্মলা সীতাৰামনৰ পদত্যাগৰ দাবী কৰি 3 মাহৰ ভিতৰত এই বিষয়ত প্ৰতিবেদন দাখিল কৰিব লাগে বুলি দাবী কৰিছিল। আৰু এতিয়া নিৰ্মলা সীতাৰামনৰ বিৰুদ্ধে জনপ্ৰতিনিধিৰ বিশেষ আদালতত এফআইআৰ ৰুজু কৰা হৈছে। তেওঁ কোন? তেওঁ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু তেওঁৰ বিৰুদ্ধেও এফআইআৰ আছে। তেওঁলোকে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন দাবীৰ সৈতে জড়িত আছিল আৰু এফআইআৰ ৰুজু কৰা হৈছে। এফআইআৰ পঞ্জীয়ন হোৱাৰ পিছত তেওঁ পদত্যাগ কৰিব লাগে নে নাই তেওঁ ক'লে। তেওঁ লগতে কয় যে এতিয়া 17A ধাৰা দুৰ্নীতি প্ৰতিৰোধ আইন অনুসৰি তদন্ত সম্পূৰ্ণ হ'ব লাগিব আৰু 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এফআইআৰ পঞ্জীয়ন কৰিছে আৰু এই সন্দৰ্ভত অধিক তদন্ত কৰি আছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বৃহৎ সফলতা। বিজেপিৰ সদস্যভৰ্তি অভিযানৰ শীৰ্ষত অসম, 85%ৰে দেশৰ শীৰ্ষত অসম আৰু তাৰ পিছত আছে হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশত 75%, মধ্যপ্ৰদেশ আৰু গুজৰাটত 70%, উত্তৰ প্ৰদেশ আৰু অৰুণাচল প্ৰদেশত 65%। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, প্ৰসংগ ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰী। বিশাল আৰু সুমীৰ গোচৰ সংক্ৰান্তত এইবাৰ নাম সাঙুৰ খাইছে সাংবাদিকসহ কেইবাজনো ইউটিউবাৰো। বিশাল আৰু সুমীৰ গোচৰ সংক্ৰান্তত এইবাৰ ডিব্ৰুগড়লৈ CIDয়ে তলব কৰিছে জ্যেষ্ঠ সাংবাদিক চক্ৰপাণী পৰাশৰ, ইউটিউবাৰ অভয়ৱ ভূঞা আৰু হিমাশ্ৰী শইকীয়াক। পৰৱৰ্তী খবৰ, গুৱাহাটী বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা। গুৱাহাটী বিশ্ববিদ্যালয়ত নিশা প্ৰচণ্ড মাৰপিট, 2খন হোষ্টেলৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে 2 হোষ্টেলৰ কেইবাজনো শিক্ষাৰ্থী। RCC 1 আৰু RCC 2 ছাত্ৰবাসৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। এই ঘটনাত কেইবাজনো ছাত্ৰ আহত হৈছে আৰু আহতসকলক নিশাই ভৰ্তি কৰোৱা হৈছে GMCHত। উদণ্ড ছাত্ৰই ধ্বংস কৰিলে হোষ্টেলৰ সা সামগ্ৰী, কেইবাখনো বাহনক ক্ষতিগ্ৰস্ত কৰিলে উদণ্ড ছাত্ৰই। নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ বাবে কাজিয়াৰ সূত্ৰপাত হয়। উল্লেখযোগ্য যে শুকুৰবাৰে ঘোষণা কৰা হৈছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ PGSUৰ নিৰ্বাচনৰ ফলাফল আৰু তাৰ পিছতে নিশাই সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা। আৰক্ষীয়ে সীমান্তৰ পৰা আটক কৰি উভতাই পঠিয়ালে শিশুসহ 17টাকৈ বাংলাদেশী। ৰাজ্যত পুনৰ বাংলাদেশীৰ প্ৰৱেশৰ চেষ্টা। আৰক্ষীয়ে সীমান্তৰ পৰা উভতাই পঠিয়ালে 17টাকৈ বাংলাদেশী নাগৰিকক আৰু ইয়াৰ ভিতৰত 7টি শিশু আছে। তেওঁলোক হৈছে ক্ৰমে হাৰুল লামিন, উমাই খুনচুম, মহম্মদ ইছমাইল, হানচিদা বেগম, ৰুবিয়া বেগম, ফাতিমা খাতুন, মজুৰ ৰহমান, হাবিউল্লাহ, ছবিকা বেগমৰ অসমত প্ৰৱেশৰ চেষ্টা। এইসকল বাংলাদেশী নাগৰিকে অসমত প্ৰৱেশৰ চেষ্টা চলাইছিল আৰু মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত আজিৰ দিনটোত অৱগত কৰিছে এই কথা। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড। 14 বছৰীয়া কন্যাই সুপৰিকল্পিতভাৱে হত্যা কৰিলে নিজ মাতৃক। শুকুৰবাৰে সন্ধিয়া অসমৰ গুৱাহাটীৰ ছচল অঞ্চলৰ পৰা এগৰাকী নাবালিকা কিশোৰীক মাতৃক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। নাবালিকাগৰাকীয়ে 40 বছৰীয়া মাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ধৃত যুৱতীগৰাকী ছচল অঞ্চলৰ বাসিন্দা। সন্ধিয়া প্ৰায় 7:30 পৰিয়ালটোৰ এপাৰ্টমেণ্টত সংঘটিত হয় এই ঘটনা। অভিযুক্ত কিশোৰীগৰাকী এজন টেনিছ খেলুৱৈ
আৰু এজন সুপৰিচিত টেনিছ প্ৰশিক্ষকৰ কন্যা। অভিযোগ অনুসৰি তেওঁলোকে কৰি অহা কিছু তৰ্ক বিতৰ্কৰ পাছত মাকক কটা গুটিৰে আঘাত কৰে। অৱশ্য ইচ্ছাকৃতভাৱে আঘাত কৰা নাছিল বুলি দাবী কৰা বুলি বাতৰি প্ৰকাশ পাইছে। দেউতাক কিবা কামত ওলাই যোৱাৰ পিছতে আৰম্ভ হৈছিল কাজিয়াৰ সূত্ৰপাত আৰু অভিযুক্তই বাৰে বাৰে মাতৃক কটা গুটিৰে আঘাত কৰি হত্যা কৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।